প্ৰিয় বন্ধুসকল, আজি আপোনালোকক দেখাবলৈ লৈছোঁ আত্মনিৰ্ভৰ অসম 2.0। ইয়াতে আপোনালোকে কেনেধৰণে প্ৰজেক্ট টেমপ্লেটটো বনাব আৰু প্ৰজেক্ট টেমপ্লেটটোৰ লগত আপোনালোকে যিহত এপ্লাই কৰিছিলে সেই বিভাগটোত আপোনালোকে কেনেধৰণে প্ৰজেক্ট টেমপ্লেটটো বনাই আপলোড কৰিব। তো প্ৰিয় বন্ধুসকল, আপোনালোকৰ মাজলৈ যিটো কামা পৰ্টেল হয় আত্মনিৰ্ভৰ অসম 2.0, আপোনালোকে পেজটো দেখি নিশ্চয় গম পাইছে। ইয়াতে আপোনালোকক সকলোখিনি দি দিয়া হৈছে। মই আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ। তো প্ৰিয় বন্ধুসকল, প্ৰথমে মই আপোনালোকক দেখাই লৈছোঁ যে আপোনালোকে এতিয়াও যিসকলে লগ ইন কৰা নাই বা যিসকলে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে কেনেধৰণে কৰিব। তো প্ৰথমতে মই আপোনালোকক দেখাই লওঁ যে ইয়াতে চাওক, মই লগ ইন বটনত ক্লিক কৰিছোঁ আৰু অলৰেডি মোৰ এটা একাউণ্ট খোল খাই আছে। তো ইয়াতে চাওক, এতিয়ালৈকে মই বৰ্তমান ৰেজিষ্টাৰ কৰা নাই, কিন্তু বহুতে কৈছে যে ৰেজিষ্টাৰটো বন্ধ হ'ল। কিন্তু চাওক, আপোনালোকে যদি, মই আকৌ এবাৰ বেক কৰি দেখাইছোঁ, আপোনালোকে যদি চাইন আপ এতিয়ালৈকে কৰা নাই তেতিয়াহ'লে চাইন আপ কৰিব নোৱাৰিব। যদিহে আপোনালোকে চাইন আপ কৰি থৈছে, মানে প্ৰথম যিটো ইউজাৰ লগ ইন, ইউজাৰ ধৰক এপ্লিকেণ্ট নাম, মোবাইল নাম্বাৰ, ইমেইল ID, পাছৱৰ্ড দি পেলাই যিসকলে মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰি থৈছে তেওঁলোকে এতিয়াও সেই এপ্লাইটো কৰিব পৰা হৈ আছে। তাৰপিছতহে আপোনালোকে প্ৰজেক্ট বনাব পাৰিব। তো ইয়াতে মই দেখাইছোঁ মোৰ চব লগ ইন কৰি থোৱা আছে পেজত, আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াতে যদি মই ৰেজিষ্টাৰ কৰোঁ, ৰেজিষ্টাৰ অপশ্যনলৈ যোৱাৰ পিছত যিটো প্ৰথম ৰেজিষ্টাৰ পেজ প্ৰথমৰ পৰা খোল খায় সেই পেজটো ইয়াতে সম্পূৰ্ণৰূপে আহি গৈছে। তো ইয়াতে আপোনালোকে নিশ্চয় মন কৰিছে, মোৰ নাম আহিছে আৰু ইয়াতে দেউতাৰ নাম দিব লাগিব। তাৰপিছত ইয়াতে মেল ফিমেল আপোনালোকে দিব, কেটেগৰী দিয়াৰ পিছত ইয়াতে ডেট অফ বাৰ্থ দিব লাগিব। আৰু ডেট অফ বাৰ্থ দিয়াৰ পিছত আপোনালোকৰ যিটো পান কাৰ্ড হয়, পান কাৰ্ড নাম্বাৰটো ইয়াত ফিল কৰাব লাগিব। পান কাৰ্ড নাম্বাৰটো ফিল কৰাৰ পিছত আপোনালোক যদি BPL কাৰ্ডৰ হিতাধিকাৰী তেতিয়াহ'লে য়েছ কৰিব, যদি নাই তেতিয়াহ'লে ন' কৰিব। ইয়াতে কোনো ক'বলগীয়া নাই। তাৰপিছত আপোনালোকৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ আছে সেইটো দি পেলাই ইয়াতে ভেৰিফাই কৰি দিব। ভেৰিফাই কৰাৰ পিছত তেনেধৰণে আপোনালোকৰ ভেৰিফাই হ'ব। এইখিনিতো আপোনালোকে যেনে এইখিনিতো কৰিয়ে থৈছে। মই এতিয়া আজি আপোনালোকক দেখাবলৈ লৈছোঁ যে আপোনালোকে প্ৰজেক্টটো যে দিছিলে, ইয়াত যে আপোনালোকে এটা প্ৰজেক্ট বনাইছিলে যে ইয়াতে যিটো ব্যৱসায়ৰ ওপৰত আপোনালোকক ইয়াত সোধা হৈছিলে যে আপোনালোকে ছেক্টৰটো কিহৰ ওপৰত দিছে। ইয়াতে চাওক ছেক্টৰখিনি আছে, তো আপোনালোকে কিহত দিছিলে আৰু ছাব ছেক্টৰটো আপোনালোকে কিহত দিছিলে। তো ইয়াতে চাওক, যিখিনি ছেক্টৰ আছে বা ছাব ছেক্টৰ আছে সেইখিনিত আপোনালোকে প্ৰজেক্ট টেমপ্লেটটো কেনেধৰণে বনাব। যোৱা বছৰ বহুতে এপ্লাই কৰিছিলে যদিও প্ৰজেক্ট টেমপ্লেটটোৰ বাবে তেওঁলোকে বা প্ৰজেক্টটো শুদ্ধকৈ নিদিয়াৰ বাবে তেওঁলোকে এই পইচাটোৰ পৰা বিৰত থাকিবলগীয়া হ'ল। গতিকে এইবাৰ মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই দিম যে প্ৰজেক্টটো কেনেধৰণে বনাব আৰু প্ৰজেক্টটো কি কৰিব লাগিব। গতিকে আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, তেতিয়া কথাখিনি বুজি পাব। মই এটা নতুন ৱেব খুলি লৈছোঁ। খুলি লৈ পিনি ইয়াতে মই চাৰ্চ কৰিম যে আত্মনিৰ্ভৰ অসম। তো আত্মনিৰ্ভৰ চাৰ্চ কৰাৰ পিছত ইয়াতে চাওক এই পেজটো আহিছে। এইটো আপোনালোকে আত্মনিৰ্ভৰ বুলি মাৰিলে আহি যাব। তাৰপিছত যিটো তলত আছে প্ৰজেক্ট টেমপ্লেট অপশ্যন 2 নম্বৰত আছে, প্ৰজেক্ট টেমপ্লেটত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে এনেধৰণে প্ৰজেক্টখিনি পাই যাব। আৰু ইয়াতে চাওক আপোনাৰ 1ৰ পৰা 87টা এণ্ট্ৰি আছে। তললৈ গৈ মোবাইলতো চাব পাৰিব, কোনো কথা নাই। আৰু ইয়াতে কি কৰিব, আপোনালোকে ছেক্টৰখিনি চিলেক্ট কৰিব পাৰিব। ইয়াতে ধৰক বিচাৰোঁতে বহুত টাইম লাগি যাব, কিন্তু আপোনালোকে ডাইৰেক্ট ইয়াতে কৰিব পাৰিব। ইয়াতে গৈ আপোনালোকে আৰু আগতে যোৱা বছৰ যিকেইটা অপশ্যন দিছিলে তাতকৈ এবাৰ কেইবাটাও বহুত বেছি আহিছে। তো গ্ৰচাৰী শ্বপ যোৱাবাৰ বহুত দেৰিকৈ আহিছিলে আৰু কম্পিউটাৰ দোকান বা ইত্যাদি কেইটামান অহা নাছিলে, এইবাৰ কিন্তু প্ৰথমতে আহি গৈছে। তো আপোনালোকে আৰু এইবাৰ পেকেজিং ষ্ট'ৰটো আহিছে। এইবাৰ ৰাইচ মিল আৰু আপোনাৰ ধৰক অগৰবত্তি মেকিং, বানানা চিপছ মেকিং, এইখিনিও যে আচলতে ক্ষুদ্ৰ ব্যৱসায়ীয়ে কৰিব পাৰে, আচলতে ক্ষুদ্ৰ উদ্যোগীসকলে কৰিব পাৰে যিহেতু, সেইখিনি আহি গৈছে। গতিকে আপোনালোকে ইয়াতে সকলোখিনি চেক কৰি ল'ব পাৰিব। আৰু কৰাৰ পিছত মই ইয়াতে আজি আপোনালোকক দেখাম যে মই আপোনালোকক পেকেজিং ছেক্টৰটো দেখাইছোঁ। পেকেজিং ছেক্টৰটো আপোনালোকে চাই ল'ব। আৰু ইয়াতে চাওক, মই যিটো ৰাইচ মিলত ক্লিক কৰি ইয়াতে চাৰ্চ কৰিম। আৰু চাৰ্চ কৰাৰ পিছত চাওক পেকেজিং ছেক্টৰ ৰাইচ মিল ইউনিট, এই প্ৰজেক্টটো আহি গৈছে। প্ৰজেক্টটো অহাৰ পিছত আমি কি কৰিম, প্ৰজেক্টটো ডাউনলোড কৰিম। আৰু আটাইতকৈ ডাঙৰ কথা কি, মই আপোনালোকক ইয়াতে এতিয়া প্ৰজেক্টটো দেখাম। এইটো হৈছে প্ৰজেক্টটো, নিশ্চয় আপোনালোকে দেখা পাইছে প্ৰজেক্ট। এইটো হৈছে ৰাইচ মিলৰ, এইটো হৈছে 5 লাখ টকা। কিছুমান আছে 2 লাখ টকা, কিছুমান আছে 3 লাখ টকাত, আৰু কিছুমান আছে 3.5 লাখ টকা তেনেকৈ আছে। তো আপোনালোকে ইয়াতে চাওক প্ৰজেক্টৰ নাম লিখিব আৰু ইয়াতে আপোনালোকে এইখন ফিল আপ কৰিব লাগিব। আৰু ইয়াৰ পিছত যিটো চাওক এটা ছেকেণ্ড পেজ এটা আহিব যে নেম অফ ডিষ্ট্ৰিক্ট, পপুলেশ্যন অফ ডিষ্ট্ৰিক্ট, পাৰ্চেণ্টেজ অফ পপুলেশ্যন, এইখিনি হৈছে আপোনালোকে পুৰাওঁতে এইখিনি আপোনালোকে ডাইৰেক্টলি পূৰাই দিব। এইখিনি পূৰাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ এৰিয়াৰ যিখিনি মানে আপুনি ধৰক যোনটো ডিষ্ট্ৰিক্টৰে হয় সেই ডিষ্ট্ৰিক্টৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট বা যোনটো ডিপাৰ্টমেণ্টতে আপুনি এপ্লাই কৰিছে সেই ডিপাৰ্টমেণ্টৰ
মানুহৰ লগত লগ কৰি তেওঁলোকৰ পৰা এটা চাইন আনিব লাগিব, যিহেতু তেওঁলোকে চাইনটো প্ৰজেক্ট টেমপ্লেটৰ একেবাৰে শেষত মাৰিব। তো ইয়াত আপোনালোকৰ যিটো ছিগনেচাৰ আছে ছিগনেচাৰটো কৰিব, তাৰ তলত এই যিটো পেজ হয় এই পেজটোত এই ছিগনেচাৰৰ যিটো আছে তাৰ তলৰখিনিত তেওঁলোকে ইয়াতে চিল মাৰি দিব, আৰু সেই চিল মৰা যিটো ধৰক প্ৰজেক্ট হ'ব সেই প্ৰজেক্টটো আপোনালোকে স্কেন কৰি প্ৰতিটো কপি স্কেন কৰি এটা PDF ৰূপে তাত আপলোড কৰিব লাগিব, তেতিয়াহে আপোনালোকে পইচাটো পাব। তো প্ৰিয় বন্ধুসকল, সেইটো আছিলে পেকেজিং ছেক্টৰ। তো আপোনালোকে ইয়াত যদি ব্ৰইলাৰ ফাৰ্মিং বা অন্য কিবা দিছে তেতিয়াহ'লে সেইখিনিও ইয়াতে পাই যাব, আৰু আপোনালোকৰ যিখিনি এৰিয়াৰ আপোনালোকৰ ডিষ্ট্ৰিক্টৰ যিখিনি মানে ফাৰ্মিঙৰ ধৰক এটা ডিপাৰ্টমেণ্ট থাকে, বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে হওক বা আপোনাৰ ভেটেনেৰি ডিপাৰ্টমেণ্টে হওক, এইটোতো ভেটেনেৰিতে পৰিব, গতিকে ভেটেনেৰি ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকে এইখিনি কৰাই আনিব লাগিব। কৰাই আনি পেলাইনি তাৰপিছত আপোনালোকে আপলোড কৰিব লাগিব, তেতিয়াহে আপোনালোকে এই যিটো পইচা সেইটো লাভ কৰিব পাৰিব। কাৰণ ইয়াৰ আগৰবাৰ প্ৰজেক্ট টেমপ্লেটটো ফিল আপ কৰা ভুল হোৱাৰ কাৰণে বহুতে ধৰক বহুতে পইচাটো নাপালে, আৰু আপোনালোকেও যদি পাবলৈ ইচ্ছা কৰে তেনেহ'লে আপোনালোকৰ যিটো ফাৰ্ষ্ট পেজত আছে প্ৰজেক্ট এট এ গ্লাইন্স, যিটো প্ৰথম আছে 1ৰ পৰা আপ টু আপোনালোকৰ 10 নম্বৰলৈকে 9 নম্বৰলৈকে 8 নম্বৰলৈকে ফিল আপ কৰিলে হ'ব। 8 নম্বৰলৈকে এইকেইটা আপোনালোকে কলম ফিল আপ কৰিলে হ'ব, বাকী পিছৰখিনি ফিল আপ কৰিব নালাগে, পিছৰখিনি অফিচিয়েলি হ'ব, আৰু তাৰপিছত আপোনালোকে অকল ছিগনেচাৰটো মাৰিব লাগিব। আৰু তাৰপিছত এই প্ৰজেক্টত আপোনালোকে যিখিনি কথা লিখি দিয়ে বা তেওঁলোকে লিখি দিয়ে সেই কথাখিনি আপোনালোকে প্ৰজেক্টটো পঢ়িব। যদিহে আপোনালোকে প্ৰজেক্টটো নপঢ়ি পিনি ডাইৰেক্টলি আপোনালোকক ফাৰ্ষ্ট ইণ্টাৰভিউ ছেকেণ্ড ইণ্টাৰভিউ মাতে, আপোনালোকে যদি একো এটা ক'ব নোৱাৰে তেতিয়াহ'লে আপোনালোকক সেই পইচাটো দিয়া নহয়। আৰু যিসকলে নতুনকৈ ব্যৱসায় পইচা পালে কৰিম বুলিহে এপ্লাই কৰিছে তেওঁলোকে কেতিয়াও পইচাটোৰ পৰা আঁতৰি থাকিবলগীয়া হয়। কাৰণ কেলৈ এইটো হৈছে কি, যিসকলে অলৰেডি কামটো কৰি আছে সেইসকলক ব্যৱসায়টো অলপ ডাঙৰ কৰিবৰ কাৰণেহে দিয়া হয়। তো প্ৰিয় বন্ধুসকল, আপোনালোকে এই ৱেবছাইটৰ যোগেদি আত্মনিৰ্ভৰ অসম ৱেবছাইটৰ যোগেদি এইখিনি সকলোখিনি জানি ল'ব পাৰিব। মই ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াই দিলোঁ। তো যদি